हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग आज आरम्भ करिम क्लास 10 गणित सब्जेक्टर परिसंख्या चैप्टारटोर उदाहरण 5 यार आगर जिबिलाक अंक आछे एबिलाक मैं आपलोड कर दिछु तुमालोके लागिले चाइ लबा अति इजी पद्धतित कर दिया होइसे चोवा आज आमि आलोचना करिम उदाहरण 5 यात चोवा उदाहरण 5 टुत कि दि आछे तुमार उदाहरण 5 टु भालके बुझिबले हले तुमार जेतु बहुलकर जेतु फर्मुला एटु चोवा बहुलकर फर्मुला दिया आछे किताबत चाब पारिबा पेज नम्बर 319 बहुलक फर्मुला कि आछे l प्लस f1 माइनास f0 टुवाइस f1 माइनास f0 माइनास f2 इनटू h इतिया हल l माने कि l हल बहुलक श्रेणीर निम्न सीमा f1 हल f1 कि f1 तो हल बहुलक श्रेणीर बारंबारता यात सुंदरके दिया आछे तुमालोके एबिलाक मुखस्थ करि लबा आरो सूत्रটো मैं आलोचना करिसुए एटु चैप्टारर प्रथम जेदिना मैं आरम्भणि करिसिलो तेतिया मैं এই चैप्टारर डिटेल्स पढाइ दिछु तुमालोके लागिले चाइ लबा दिया आछे एतिया यात चोवा এই গড়িকেটা এই কি বস্তু আর গড়িকেটা ইয়াত দিয়া আছে এতিয়া চোৱা 5 নম্বৰটো আমি এতিয়া আলোচনা কৰিম চোৱা কি হৈছে এটা ছাত্ৰৰ দলে এটা অঞ্চলৰ 20টা পৰিয়ালৰ তথ্য ভিত্তিক অধ্যয়ন কৰি পৰিয়ালটোৰ সদস্যৰ সংখ্যা সন্নিবিষ্ট কৰি তলৰ বাৰম্বাৰতা তালিকা প্ৰস্তুত কৰিলে এটোটা কি বাৰম্বাৰতা তালিকা এটোৰ পৰা আমি কি ওলাব লাগে বহুলক ওলাব লাগে তে এটো ভালকে চাই লবা ইয়াৰ পিছত যিবিলাক অংক থাকে এইবিলাক ইজিলি বুজি পাবা যদি এটো ভালকে বুজি পোৱা চোৱা ইয়াত কি কৈছে বহুলক উলিয়াবলৈ হলে আমাৰ টেবুলৰ দৰকাৰ নাই তুমি ইয়াৰ পৰা ডাইৰেক্ট ওলাব পাৰিবা চোৱা ইয়াত বহুলক ওলাবলৈ হলে তুমি প্ৰথমতে শ্ৰেণী অন্তৰালটো চাব নালাগে প্ৰথমতে আমি বাৰম্বাৰতাটো চাম এই বাৰম্বাৰতাৰ ভিতৰত আটাইতকৈ ডাঙৰ বাৰম্বাৰতা কোনটো এইটো যেটো বাৰম্বাৰতা ডাঙৰ এইটো আমি আগতে বাছি ওলাব লাগিব চোৱা বাছি ওলালে বাৰম্বাৰতাটো আমি বাছি ওলালো প্ৰথমতে ওলোৱাৰ পিছত তুমি চাবা এইটো হ'ব কি সৰ্বোচ্চ বাৰম্বাৰতা তাৰ পিছত চাবা আৰু কি হ'ব এই আগৰটো হ'ব f1 পিছৰটো হ'ব f1 নহয় f0 এই পিছৰটো হ'ব f2 এইটো হ'ব f1 আৰু এইটো হ'ব এই 8 ৰ ওপৰত যেটো থাকিব বা এইটোৰ লগত যেটো শ্ৰেণী অন্তৰাল থাকিব বা 8 সাপেক্ষে যেটো শ্ৰেণী অন্তৰাল থাকিব এইটোই হ'ব আমাৰ বহুলক শ্ৰেণী এতিয়া চোৱা লিখিলে বুজি পাবা ইজিলি বুজি পাবা চোৱা মই লিখি আছো প্ৰথমতে কি দিয়া আছে সৰ্বোচ্চ বাৰম্বাৰতা কিমান হ'ব 8 হ'ব চাবা উদাহৰণ 5 চোৱা যেহেতু সর্বোচ্চ বারম্বারতা ইকুয়াল টু কিমান 8 যেহেতু সর্বোচ্চ বারম্বারতা কি ইকুয়াল টু 8 এতেকে বহুলক শ্রেণী হ'ব কোনটো বহুলক শ্রেণী ইকুয়াল টু এই 8 ৰ ওপৰত যেটো আছে শ্ৰেণী অন্তৰাল এইটো হ'ব কি বহুলক শ্ৰেণী 3 পৰা 5 এতিয়া চোৱা l কি হ'ব l হল বহুলক শ্ৰেণীৰ নিম্ন সীমা যেটো হৰু এইটো 3 তাৰ পিছত কি আছিল h আছিল f1 f0 f2 চোৱা h মানে হল এইটোৰ দূৰত্ব কিমান আছে 5 ৰ পৰা 2 এইটোৰ দূৰত্ব কিমান এই 3 দূৰত্ব কিমান 5 ৰ পৰা 3 বাদ দিবা বা ডাঙৰটোৰ পৰা সৰুটো বাদ দিলে যিখিনি থাকিব এইটোৱে কিমান হ'ব 2 বা তুমি এনেকেও ভাবিব পাৰিবা 3 4 5 2 ঠিক আছে f1 হল 8 ৰ f1 টু 8 হ'ব তাৰ মানে কি এটো কি কোৱা আছিল বহুলক শ্ৰেণীৰ বাৰম্বাৰতা কোনটো এইটোৱে গতিকে এইটো 8 এতিয়া হ'ব f0 হল বহুলক শ্রেণীর পূর্ববর্তী তো বহুলক শ্রেণীর পূর্ববর্তী শ্রেণী বারম্বারতা এর আগর কোনটো 7 এর পিছৰটো 2 এটো হ'ব f0 এটো হ'ব f2 মানে f0 হল 7 f2 হল 2 এটো হল 2 এতিয়া আমি কি কৰিব লাগিব মেইন বস্তুবিলাক পাই গলো এতিয়া আমি ফৰ্মুলা বহাব লাগিব আৰু ওলাব লাগিব
বহুলক ইকুৱেল টু এল প্লাছ কি আছিল F1 মাইনাছ F0 আকৌ টুৱাইছ F1 মাইনাছ F0 মাইনাছ F2 ইনটু H এতিয়া আমি মানখিনি বহাই দিম মানখিনি বহালে এলৰ মান হ'ল কি 3 তাৰপিছত F1 হ'ল 8 আৰু 7 8 মাইনাছ 7 তাৰপিছত 2 ইনটু F1 হ'ল 8 মাইনাছ 7 মাইনাছ 2 ইনটু H হ'ল কি 2 ওপৰত হ'ব কিমান 1 2 আছে 2 8 গুণ 16 পৰা ইয়াত কিমান হ'ব মাইনাছে বহাই দি আছোঁ সবা মাইনাছে প্লাছ 9 হ'ব ডাঙৰ টকত মাইনাছ আছে গতিকে -9 ঠিক আছে তাৰপিছত চোৱা 3 প্লাছ কি হ'ব 3 প্লাছ 1 এইটো 1 লগত 2 ইনটু কৰিলে 2 হ'ব আৰু তলত হ'ব 16 ৰ পৰা 9 গ'লে 7 2/7 এতিয়া তুমি কি কৰিবা এইটো হৰণ কৰিব পাৰিবা নহলে এলসিএম লৈ কৰিব পাৰিবা তোমাৰ ইচ্ছা গতিকে যদি এলসিএম লও আমি তলত আহিব কি 7 ইয়াৰ তলত মনে 1 আছে 1 7 ৰ ভিতৰত 7 7 ৰ লগত 3 ইনটু কৰিলে 21 প্লাছ 7 7 ৰ ভিতৰত 1 1 ৰ লগত 2 ইনটু কৰিলে 2 তলত 7 ওপৰত 21 ৰ 23 এতিয়া আমি হৰণ যদি কৰো 23 ৰ ভিতৰত 7 এৰে 7 23 ৰ ভিতৰত 3 বাৰ 3 7 গুণ 21 3 পৰা 1 গ'লে 2 পইণ্ট আহিব 0 2 হ'ব 6 0 8 3.28 দুটা ওলালে হৈ যাব বেছি ওলাব নালাগে ঠিক আছে এইখিনি হল এটোৰ आंसर একদম বহুলকটো একদম ইজি কোনো টেবুলৰ দৰকাৰ নাই একো নাই একদম ইজিলি আমি গটেখিনি বৰিয়াকে ওলাব পাৰো ঠিক আছে চোৱা যদি বুজি পাইছা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা নেক্সট ভিডিওটো চোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা